চৰাইদেউ জিলাৰ সোণাৰীত অসম ফুটবল সন্থাৰ ৬৯ সংখ্যক ছিনিয়ৰ আন্তঃজিলা ফুটবল প্ৰতিযোগিতাৰ আজি শুভাৰম্ভ হয়। অসম ফুটবল সন্থাই চলিত বৰ্ষত ক্ষীৰোদ বৰুৱা সোঁৱৰণত আয়োজন কৰা ৬৯ সংখ্যক ছিনিয়ৰ আন্তঃজিলা ফুটবল প্ৰতিযোগিতাখনি এইবাৰ চৰাইদেউ জিলাৰ সদৰ সোণাৰীত ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা হয়। চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত সোণাৰীৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ পৰা অনুষ্ঠিত হ'বলগীয়া ৬৯ সংখ্যক ছিনিয়ৰ আন্তঃজিলা ফুটবল প্ৰতিযোগিতাখনত ৰাজ্যৰ প্ৰায়কেইখন জিলাৰ ফুটবল দলসমূহে অংশগ্ৰহণ কৰিব। ইফালে আজি প্ৰতিযোগিতাখনৰ শুভাৰম্ভ অনুষ্ঠানত চৰাইদেউ জিলাৰ উপায়ুক্ত বিনীতা পেগু, আৰক্ষী অধীক্ষক সুধাকৰ সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰী, সোণাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিমল চন্দ্ৰ গগৈ, সমাজসেৱী টংকেশ্বৰ কোঁৱৰ, হেমচন্দ্ৰ গডুকা, মানিক গগৈৰ লগতে বহুকেইগৰাকী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। এই ফুটবল প্ৰতিযোগিতাৰ বন্তি প্ৰজ্বলন কৰে মানিক গগৈয়ে আৰু পতাকা উত্তোলন কৰে অসম ফুটবল সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে।